Friday, January 24, authorities of the Guwahati Medical College finally handed over the post-mortem report of 16-year-old Sam Stafford to his family members. Sam was one of the 5 killed in police firing at Assam during protests against the Citizenship Amendment Act. The report that came nearly after a month of Sam's death left his family members shocked. The post-mortem report states that Sam was assaulted before being shot twice, first on his chin and another on his back. Postmortem report পায়ে তো আমাৰ মানে আমি শক খাই গৈছো এখন postmortem report ইয়াতে ৰিপৰ্টবোৰ লেখা আছে আঠটাকে ৰিপৰ্ট ইয়াতে কোট কি দুখ পাইছে কেনেকুৱা কি কৰিছে সৰু ল'ৰাটোক ইমান অত্যাচাৰ কৰি কিনে মাৰিছে প্লাস তাক একদম শূন্যৰ পৰা ওচৰৰ পৰা তাক গুলিয়াইছে postmortem ৰিপৰ্টে তো সত্যৰ কথাটো ক'ব না ডক্টৰে তো আৰু এইটো বনাইতো নিদিয়ে নহয় তাৰ লাইফৰ কথা আছে তাৰ চাকৰি কথা আছে ডক্টৰে তো এইটো আমাক ৰিপৰ্টটো যেতিয়া দিছে জোৰ তাক ঘাইল কৰিছে ইয়াতে লেখাই আছে গুটেখিনি কিন্তু একদম তাক শূন্যৰ পৰা গুলিয়াইছে তাৰ মানে কি তাক ধৰি কিনে অত্যাচাৰ কৰাৰ পিছতহে তাক মাৰ্ডাৰ কৰা নিচিনা হৈছে আলটিমেটলি কেটা গুলি দুটা গুলি এটা ইয়াত লাগিছে আৰু পিঠিত এটা আছে গুলি প্ৰথম মাৰা হৈছে এইটো প্ৰথমতে তাক মাৰি লৈছে ৰাখিখিনি মাৰিছে তাৰ পিছত পেনকা পৰি গল যেতিয়া পৰি যোৱাৰ পিছত তাক অলপ মানে জিওটো আছে সাকে তাৰ পিছত আকৌ পিছফালৰ পৰা তাক মাৰিছে ইয়াতে আমি গা ধুৱাইছো ঠিক আছে ইয়াত গা ধুৱাৰ পিছত ইয়াতে তাৰ গুটেবোৰ এইবোৰ পানী চানিবোৰ পৰি আছে তাক গা ধুৱাৰ পিছত তাক যেতিয়া কাপোৰ পিন্ধাও তাৰ পিঠিত ইমান ডাঙৰ এটা ফুটা এই লৰাটোক দুটা গুলি মাৰাৰ উদ্দেশ্য কি এই সৰু লৰাটোক তাৰ আমাৰ কৈফত লাগিব Suspecting foul play, the family members have now approached the police and registered a case at Hatigao police station against the blank firing incident that cost the life of their son. মানে এইবোৰ সাধৰ কিবা কিবি আমাৰ এইবোৰ কৰাৰ পিছত আমি এফআইআৰ টো কৰিছো 30 তাৰিখে আমি কোৰ্টতো দিছো এফিডেভিট কোনখন থানাত দিয়া হৈছে এইখন হাটিগাঁও থানাত দিয়া হৈছে হয় তেওঁলোকে কৈছে তাৰ পিছত আহিছিলে আমাৰ গোটে ফোন নম্বৰ নাম সামবোৰ এইবোৰ এনেকা লৈ গৈছে তাৰ পিছত কৈছে যে এতিয়া জুন কাবাক বলে কোনবা ওসি এতিয়া আহিলে দিলে তেওঁ ইনভেস্টিগেশন to আৰম্ভ কৰিব তাৰ পিছত তো নাই আৰু Meanwhile, Sam's mother, who is still in a state of shock after having lost her elder child, questions the brutality meted out to her son and seeks early justice. মোৰ লৰা গুলিয়াবলে হিয়তে অধিকাৰ কত পালে দুটাকে গুলি মাৰিছে কি দুখ কৰিছে হি কোনো উগ্ৰপন্থী নহয় কোনো গুণ্ডা লুচ্ছা নহয় গতিকে মোৰ বিনা কাৰণৰ লৰাটো মাৰিছে গতিকে মোক ন্যায় লাগে আজি যদি হেখন সৰকাৰৰ যদি লৰাছলি যদি বুকৰ পে আতৰি যায় যোনটো ডিপাৰ্টমেন্টৰ পুলিচে নামাৰক হিয়তৰ যদি বাচ্চাগিটা আতৰি যায় হিয়তৰ কেনে লাগিব জেপি সিংয়ে হক আমাৰ আসাম পুলিচে হক জুনে নামাৰক মোক ন্যায় লাগে মোৰ বেটা নিৰ্দোষী বেটা মাত্ৰ 17 বছৰ তাৰ বয়স কি ক্লাস 9 ত পঢ়ি আছে মোৰ বেটা কোনো ধৰণৰ উৎপত্তিয় বেটা নহয় মোৰ আৰু কাকু খিলু নামাৰে কাকু লাঠি দিও নামাৰে একো নকৰে মোৰ গুটে জীৱনৰ মোৰ যেটো এটা আছিল আশা হে আশা মোৰ নাইকিয়া কৰি দিলে এইখন সৰকাৰে আজি মোক দিয়ক মোৰ বেটা ঘুৰাই পাৰিব হিয়তে ঘুৰাই দিবলৈ হিয়তৰ লৰাছলি বুকৰ পৰা যেতে উচ্ছন্ন হৈ যাব হিয়তৰ কেনে লাগিব সৰকাৰৰ ফালৰ পৰা কোনো আহা নাই সৰকাৰৰ ফালৰ পৰা কোনো আহা নাই আৰু তেওঁলোকে আমাৰ ইয়াত আহি কিনে যে এটা সুধিব আজিলৈকে আহিব নাই কোনো মাক বাপেকক কও যে এটা এখন মাত দিব কিমাননো দূৰ হাটিগাঁৱৰ পৰা আপোনাৰ এই ৰাজধানী কি কয় আপোনাৰ জনতা ভৱন কিমান দূৰ তেওঁলোকৰ মানুহ কোনো আহা নাই তেওঁলোকৰ ব্যস্ত Biju Stafford, Sam's father who drives an e-rickshaw to support his family, appealed to the government to initiate a proper investigation and do justice. যেতিয়ালৈকে ন্যায় নাপাম
তেতিয়ালৈকে আপোনাৰ এই চাকি বন্তি জ্বলিয়ে থাকিব। আৰু চৰকাৰে কি কৰে কি নকৰে নাজানো। চৰকাৰৰ এই ঘটনা হোৱাৰ পিছতো যিহেতু বিজেপি চৰকাৰ আজিলৈ আহিও এবাৰো সহযোগ কৰা নাই মাক দেউতাকৰ লগত, কেনেকুৱা চৰকাৰ হ'ব পাৰে। সেইকাৰণে মই চৰকাৰৰ পৰা মোৰ ফালৰ পৰা মই একদম বাৰে বাৰ মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে বিচাৰ উচিত তদন্ত কৰক আৰু বিচাৰটো লাগে। Sam's family now plans to approach the National Human Rights Commission at New Delhi. Tragedy struck Sam's family on December 13, 2019, when two youths fell prey to stray bullets during separate police firings at Guwahati's Hatigaon and Lachit Nagar area. One of them claimed Sam's life.